লাগিব যেহেতুকে যি বুধবাৰৰ পৰা যি অনুসন্ধান কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিছে আৰু যেহেতুকে গোটেই গুৱাহাটী জকৰি যোৱা এই ঘটনা চাঞ্চল্যকৰ ঘটনা আৰু ভক্তিগোটৰ যিহেতুকে যিমান সময় বাগৰি আহিছে ভক্তিগোটৰ পৰা ন ৰহস্য কিন্তু উদঘাটন হৈ আছে। তেখেতসকলে উল্লেখ কৰিছে যে যি ধৰণে তেখেতসকলৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাছিলে বা আমি উল্লেখ কৰিছোঁ পৰৱৰ্তী সময়ত আমি উল্লেখ কৰি আহিছিলোঁ বিগত যি আমি পূৰ্বৰ পৰা কৈছে যিহেতুকে তেখেতসকলে যি ভক্তিগোটত তেখেতসকলে যি কীৰ্তনৰ বাবে আহিছিলে এই 9জনীয়া গ্ৰুপটো এই 9জনীয়া গ্ৰুপটোৰ যি 8জন গ্ৰুপ ইয়াত আহিছিলে ব্ৰহ্মপুত্ৰত গা ধোৱাৰ বাবে আৰু গা ধোৱাৰ অহাৰ সময়ত যিহেতুকে 5জনকৈ ইতিমধ্যে হলিল সমাধি ঘটিলে আৰু ঘটনাস্থলীত NDRF বাহিনী আৰু SDF বাহিনী ইয়াত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু উল্লেখ কৰিব লাগিব যি ধৰণে ভক্তিগোটৰ যি কৰ্তৃপক্ষ আছিলে কৰ্তৃপক্ষই যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা গ্ৰহণ কৰা নাই। তেখেতসকলে যে কিছু ন তথ্য তেখেতসকলৰ পৰা কিছু ভেদ হোৱা দেখিবলৈ পোৱা গৈছে যি ধৰণৰ পৰিয়ালবৰ্গৰ লগত আৰু আমি যদি উল্লেখ কৰোঁ যি ভক্তিগোটত যি ধৰণৰ ইয়াত ভক্তপ্ৰাণ ৰাইজ বা যি ধৰণৰ তেখেতসকলত ইয়াত দৰ্শনৰ বাবে আহে তেখেতসকলৰ ৰেজিষ্টাৰত তেখেতসকলৰ নাম পৰিয়ালৰ সদস্যৰ নাম বা যি কণ্টেক্ট নাম্বাৰ আৰু এড্ৰেছ সম্পূৰ্ণ যি ঠিকনাসমূহ তেখেতসকলে ইয়াত পঞ্জীয়ন কৰে। কিন্তু উল্লেখ যি ধৰণৰ কালি ঘটনাটো সংঘটিত হ'ল সেই ঘটনাটো সংঘটিত হোৱাৰ পিছত যেতিয়া সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰে বাতৰি সম্প্ৰচাৰৰ পিছতহে এই যি পৰিয়ালৰ লোকসকলে সেই যি তেখেতসকলৰ পৰিয়ালৰ সদস্য এগৰাকী নোহোৱা হৈ গৈছে বা 5জনকে যি লোক নোহোৱা হৈ গৈছে সেই তথ্য সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰাৰ পিছতহে তেখেতসকলে গম পায়। আৰু NDRF বাহিনী আৰু SDF বাহিনীয়ে যি ধৰণে তেখেতসকলৰ উদ্ধাৰ অভিযান চলাই দেখিবলৈ পোৱা গৈছে। কিন্তু এই গোটেই কাহিনীটোত যদি আমি চাবলৈ যাওঁ গোটেই এই ভক্তিগোটৰ লগত যে কিবা নহয় কিবা এটা সম্পৰ্ক আছে আৰু তেখেতসকলে ইতিমধ্যে সংবাদ মাধ্যমৰ পৰা কিছু দূৰত আছে। তেখেতসকলে স্পষ্টীকৰণ এতিয়ালৈকে দিয়া নাই স্পষ্টীকৰণ আৰু আৰক্ষীৰ ওচৰলৈ গৈছে পৰিয়ালবৰ্গ তেখেতসকলে এজাহাৰ দাখিল কৰিছে বা তেখেতসকলৰ যি ধৰণৰ এই ঘটনাটো সংঘটিত হৈছিলে এই ঘটনাটো সংঘটিত হোৱাৰ লৈকে যি ধৰণৰ তেখেতসকলে ব্যক্ত কৰিছিলে যে যি ধৰণৰ ভক্তিগোটৰ বিষয়ববীয়াসকলে যি ধৰ পৰিয়ালৰ লগত যোগাযোগ কৰিব লাগিছিলে যোগাযোগ কৰিব পৰা নাই আৰু পৰিয়ালৰ বৰ্গ যিহেতুকে ইয়াত উপস্থিত আছে আমি কিছু মন্তব্য ল'বৰ চেষ্টা কৰিম। যিহেতুকে অভিজিতৰ পৰিয়ালবৰ্গৰ কিছু লোক আছে তেখেতসকলৰ পৰা বাইদেউ অকণমান যিহেতুকে অভিজিতৰ লগত এই ঘটনাটো সংঘটিত হৈছিলে আৰু কালিৰ পৰা যিহেতুকে আমি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতহে আপোনালোকে গম পোৱা বুলি আমাক উল্লেখ কৰিছিলে। কিন্তু ভক্তিগোটৰ পৰা কোনো ধৰণৰ তেখেতসকলে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আপুনি অভিজিতৰ কোন হয়? মই ডাঙৰ বাইদেউ হয় মোৰ বৰদেউতাৰ ল'ৰা হয়। তো এতিয়া কালি গম পাইছোঁ আমি ৰাতি যে এনেকুৱা ঘটনা কিবা এটা হৈছে। এতিয়া সেইকাৰণে আহিছোঁ বাকীটো আমাক একো গম নাপাওঁ আমি এইবিলাক আৰু ফেমিলি মানুহৰ লগত এতিয়ালৈ আমি লগ ধৰা নাই। আহিছিলে এতিয়া ইহঁতে পুলিচ থানাত গৈছে চাগে কিবা FIR দিবৰ কাৰণে আমি ইমান গম নাপাওঁ একচুৱেলি। যিহেতুকে ভক্তিগোটত আহিলে তাত পঞ্জীয়নভুক্ত কৰিব লাগিছিলে কিন্তু তেখেতসকলে ঠিকনা জনাৰ পিছতে যোগাযোগ জনোৱাৰ পিছতে পৰিয়ালৰ কোনো ধৰণৰ তেখেতসকলে যোগাযোগ কৰা নাছিলে। নাই একো কৰা নাই যোগাযোগ। এতিয়া সিহঁতৰ ফোনো চুইচ অফ 5টা ল'ৰা 5টাৰে ফোন চুইচ অফ। এতিয়া সিহঁতে গা ধুব গৈছে সিহঁতৰ একো বস্তু বাহিনী যি থৈছে এইবিলাক একো পোৱাই নাই। আৰু ইস্কনৰ কিছুমান মানুহ আছে যাৰ লগত আমি জড়িত হ'ব বিচাৰিছিলোঁ কিন্তু ঘৰৰ মানুহে বা কাৰো লগত এতিয়া সিহঁতে মানে জড়িত হ'ব বিচাৰে নাই কথা চথা নাপাতে একো কোৱা নাই। আমি একো এইবিলাক গম নাপাওঁ এতিয়ালৈ। অভিজিত কেতিয়াৰ পৰা কৃষ্ণ ইস্কন মন্দিৰলৈকে তাৰতো আমি ইমান গম নাপাওঁ কিন্তু মই তাক 4-5 বছৰৰ পৰা চাই আছোঁ। সি 4-5 বছৰ আগৰ পৰাই জড়িত হৈছে আপোনাৰ কি কয় উলুবাৰী আমাৰ ইস্কন টেম্পল যে তাৰ পৰাই সি জড়িত। এতিয়া কালি কিবা কাৰণে সি আহিছিলে গম নাপাওঁ। গা ধোৱাটোতো তাতে ইস্কনত আমাৰ ইয়াতে গা ধুব দিয়ে কিন্তু ইয়াতে কি কৰিবৰ কাৰণে আহিলে এইটো আমি ক'ব নোৱাৰোঁ। আমি ইমান গম নাপাওঁ। এতিয়া পৰিয়ালবৰ্গই এজাহাৰ দিব গৈছে আৰু এতিয়া চবেই দুখিত। বহুত ভাল ল'ৰা আছিলে সি পঢ়া লিখাত ইমান চোকা আছিলে ভাবা নাছিলোঁ এনেকুৱা কিবা এটা হ'ব বুলি। বহুত বেয়া লাগি আছে। এতিয়া আশা কৰিছোঁ যে পালে আমি মানে আমাৰ সন্তুষ্ট হ'ব। এতিয়ালৈ আমি পোৱা নাই সেইকাৰণে কি ক'ম আৰু। কালিৰ পৰা SDF আৰু NDRF বাহিনীৰ যথেষ্টখিনি তেখেতসকলে উদ্ধাৰ অভিযানৰ চেষ্টা কৰি আছে। এতিয়ালৈ একো উদ্ধাৰ হোৱা নাই। চব বিচাৰি আছে এতিয়ালৈ একো পোৱা নাই তাৰ।
উল্লেখ কৰিব যিহেতুকে 27 ঘণ্টা উকলি গ'ল এতিয়া আৰু উল্লেখ কৰিব লাগিব ৰাতিপুৱা ভাগত যিহেতুকে কুঁৱলী আছিলে কুঁৱলীৰ থকাৰ সময়ত তেখেতসকলে অকণমান যি উদ্ধাৰ অভিযান এই উদ্ধাৰ কাৰ্যসূচী তেখেতসকলক অকণমান বেগত জন্মিছিলে কিন্তু তাৰ পিছতে যদি তেখেতসকলে যি কুঁৱলী যোৱাৰ পিছত তেখেতসকলে উদ্ধাৰ অভিযান পুনৰ তেখেতসকলে ৰাখিছিলে আৰু কালি যেতিয়া এই খবৰটো তেখেতসকলৰ গম পাইছিলে তেতিয়াৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰিছিলে আৰু আজি তেখেতসকলৰ যি বৃহৎ দল এই বৃহৎ দল আহি ইয়াত উপস্থিত হৈছিলে আৰু যি তেখেতসকলৰ বিশেষ দুবাৰুৰ সহায়ত তেখেতসকলে যি উদ্ধাৰ অভিযানৰ বাবে তেখেতসকলে চেষ্টা কৰিছিলে আৰু ইতিমধ্যে আমি যিহেতুকে পৰিয়ালৰ বৰ্গৰ ভাষ্যসমূহ গ্ৰহণ কৰিছোঁ তেখেতসকলে উল্লেখ কৰিছে যে স্কন মন্দিৰৰ লগত জড়িত হৈ আছিলে অভিজিত বা বাকী সদস্যসকল আৰু যিহেতুকে ভক্তিকুটীৰ 9জনকৈ লোক 9জনৰ 8জন আমি কালি যি তেখেতসকলৰ নাম আমি উল্লেখ কৰিছিলোঁ আৰু সবিশেষ তাৰ পিছত আমি যেতিয়া তদন্ত কৰিছিলোঁ তেতিয়া তদন্ত কৰাৰ পিছত যি ভক্তিগোটৰ মালিকৰ যি ল'ৰাজনো আছিলে তাৰপিছত তেখেতৰ কিছু সোধপোছৰ কাৰণে নিশা লতাশিল আৰক্ষী থানাত তেখেতক সোধপোছৰ কাৰণে লৈ যোৱা হয় আৰু এতিয়ালৈকে ভক্তিগোটৰ তেখেতসকলৰ যি ধৰণৰ কথা বতৰা বা তেখেতসকলৰ যি ধৰণৰ সংবাদ মাধ্যম বা পুলিচক যি ধৰণৰ সহায় সহযোগিতা কৰিবলৈ তেখেতসকল কোনো ধৰণে তেখেতসকলৰ ভক্তিগোটীৰ যি ধৰণৰ যি সহায় সহযোগিতা বা তেখেতসকলে সংবাদ মাধ্যমৰ লগত দূৰত তেখেতসকলে আছে কিন্তু ইতিমধ্যে তেখেতসকলে কিছু যে তেখেতৰ গাফিলতি যে ইয়াত যি দেখিবলৈ পোৱা গৈছে সেয়া তাৰ স্পষ্ট যে ইয়াত ভক্তিকুটীৰ যেতিয়া প্ৰতিগৰাকী যি ভক্ত আহে তাত তেখেতসকলে কিছু ইয়াৰ পূৰ্বে ভক্তিকুটীৰ কিছু যি সমস্যা আমি প্ৰকাশ কৰিছিলোঁ সংবাদ মাধ্যমৰ আগত কিন্তু এনেকুৱা ধৰণৰ ঘটনা যোৱাৰ পিছতো যেতিয়া আজিলৈকে 27 ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু পৰিয়ালবৰ্গলৈ তেখেতসকলে যোগাযোগ কৰা নাছিলে সংবাদ মাধ্যমত যেতিয়ালৈকে যি বাতৰি সম্প্ৰচাৰ হৈছিলে তেতিয়া সেই পৰিয়ালৰ লোকসকলে গম পাইছিলে যে 5জনকৈ লোক নিৰুদ্দেশ হৈছিলে বা পুলিচ প্ৰশাসন আহি ইয়াত উপস্থিত হৈছিলে কিন্তু তেতিয়ালৈকে সেই সময়খিনিলৈকে পৰিয়ালবৰ্গলৈকে কোনো ধৰণৰ যোগাযোগ গ্ৰহণ কৰা নাছিলে কিন্তু যিটো যদি ক'বলৈ যায় যিটো একেবাৰে কথা তেখেতসকলে যি ধৰণৰ পৰিয়ালৰ লগত যোগাযোগ কৰিব লাগিছিলে সেই পৰিয়ালৰ লগত যোগাযোগ নাই কৰা কিন্তু সংবাদ মাধ্যমত যি বাতৰি সম্প্ৰচাৰ তাৰ পিছত তেখেতসকলে আজি যি প্ৰতিগৰাকী যি 5জন লোকৰ যি স্থানীয় অভিজিত হওক বা স্থানীয় ইয়াত যিসকল তেখেতলোকৰ আত্মীয় কুটুম আহি ইয়াত যিডোখৰ ঠাইত তেখেতৰ যি এই ঘটনা সংঘটিত হৈছিলে এই ঘটনাত সকলো আহি উপস্থিত হৈছিলে আৰু ইয়াৰ পৰাই কিছু সময় পূৰ্বে তেখেতসকলে যি লতাশিল থানাত তেখেতসকলৰ এজাহাৰ যি ভক্তিকুটীৰ বিৰুদ্ধে তেখেতসকলে এজাহাৰ দাখিল কৰিবলৈ গৈছে কিন্তু কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বা পৰৱৰ্তী সময়ত উদ্ধাৰ অভিযান কি ধৰণে চলাই নিব বা সেই সকলোবোৰ কিছু সঠিকভাৱে যদি আমি উল্লেখ কৰোঁ তেখেতসকলে যি ধৰণে পাৰে চেষ্টা কৰিছে সেই উদ্ধাৰ অভিযানত তেখেতসকলে যথেষ্টখিনি চেষ্টা কৰিছে আৰু ৰাতিপুৱাৰ ভাগৰ পৰা আমি কালিৰ যেতিয়ালৈকে তেখেতসকলে গম পাইছে তেতিয়াৰ পৰা এই যি উদ্ধাৰ অভিযান তেখেতসকলে আৰম্ভ কৰিছিলে আৰু আজি ৰাতিপুৱাৰ ভাগৰে পৰা কুঁৱলী নোহোৱা হোৱাৰ পিছৰ পৰা তেখেতসকলে উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰে আৰু ইতিমধ্যে তেখেতসকলে যি ধৰণৰ বৃহৎ টিমে উদ্ধাৰ অভিযান চলাই আছে আসাম টক্স আপোচবিহীন অসম কণ্ঠ